জুবিনদাৰ এমাহ মৃত্যু হোৱাৰ এমাহ কমপ্লিট হৈছে। নিউটিৰ ওচৰত আমি যিমানেই দুখ নকৰোঁ কিয় কেতিয়াও আমি তেওঁক ঘূৰাই আনিব নোৱাৰোঁ। গতিকে আজি আমাৰ ফেচাৰ্ছটোৰ প্ৰথমতে ফ্লেগ হোষ্টিঙৰ পিছত তেওঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। তাতে আমি তেওঁৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁ সেই বিদেহী আত্মাই সদ্গতি লাভ কৰক, সেই পৰিয়ালটোলৈ সুখৰ বাৰ্তা হওক, যিহেতু এটা অনাকাংক্ষিত ঘটনা। সেইখিনি আমি মনৰ প্ৰাৰ্থনা আৰু ভাটিবেলা আমাৰ যিহেতু কালচাৰেল প্ৰগ্ৰেম আছে, কালচাৰেল প্ৰগ্ৰেমো আমাৰ মায়াবিনী গীতৰ দ্বাৰা আৰম্ভ হ'ব। লাগিবই জুবিন আমাৰ হিয়াৰামতো আমাৰ জুবিনক ন্যায় দিব লাগিবই। ইয়াত বেলেগ কোনো কথাই নাহে, আমি বেলেগ কোনো অপশ্যনতে নাযাওঁ, আমাৰ লাগিবই জুবিনৰ ন্যায়। পলিটিকেল মানুহ সোমাই পৰিছে, কি ক'ব? চাওক, পলিটিকেল মানুহ সোমাইছে ইয়াত, যিহেতু জাষ্টিছ দিব যাতে ন্যায়পালিকাই জাষ্টিছ দিব, পলিটিকেল পাৰ্টীয়ে পলিটিক্স কৰিব। জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত কোনো অসুবিধা নকৰিলেই হ'ল। বাকী আমাৰ ন্যায় লাগে, কোনে কি কৰি আছে কৰি থাকক, আমাৰ ন্যায় লাগে। উপলক্ষে আমি নৱাগত আদৰণি সভা আৰু প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছিলোঁ। ইয়াত আমি আমাৰ মাজৰ বিভিন্ন গণ্যমান্য ব্যক্তিক ইয়াত আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকল আহিছে, আহি তেখেতসকলৰ বহুমূলীয়া ভাষণ ইয়াত থাকিছে আৰু আমাৰ ষ্টুডেণ্টক বহুত ইনস্পায়াৰ কৰিবলৈ সক্ষম হৈছে। আমাৰ এই অনুষ্ঠানটি ৰাতিপুৱা 8টা বজাৰ পৰা আৰম্ভ হৈছিলে। 8টা বজাত পতাকা উত্তোলন আছিলে, 8:30 বজাত প্লেণ্টেশ্যন আছিলে, বৃক্ষৰোপণ, আৰু ইয়াৰ লগতে 9টা বজাত আমাৰ যিখিনি নৱাগত ছাত্ৰ ছাত্ৰী আছে, নৱাগত ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু লগতে এনাজৰী নামৰ এটা অনুষ্ঠান আমি ইয়াত ৰাখিছোঁ। সেই এনাজৰীৰ জৰিয়তে আমি পুৰণা ছাত্ৰ ছাত্ৰী আৰু নতুন ছাত্ৰ ছাত্ৰীৰ মাজত এটা সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ, আৰু এটা ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ, যিটো শৈক্ষিক দিশত বহুত উন্নতি সাধন কৰিব। আৰু ইয়াৰ লগে লগে আমি কি কৰিছোঁ, বিভিন্ন ধৰণৰ নৃত্য, নাটক আদিৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ দৰ্শকক আমোদ প্ৰদান কৰিব পাৰিছে। ইয়াৰ পিছতেই 11:30 বজাৰ পৰা আমাৰ মুকলি সভা অনুষ্ঠিত হৈছে, আৰু এই মুকলি সভাত বিভিন্ন অতিথি আহি আমাৰ ছাত্ৰ ছাত্ৰীক উৎসাহী কৰিবলৈ সক্ষম হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।